নমস্কাৰ। আজি আমাৰ লগত উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি, তেখেতৰ নাম হ'ল দীপায়ন। নমস্কাৰ। ইতিমধ্যে আমাৰ ৰাজ্যত নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। কংগ্ৰেছ, বিজেপি আৰু UDF ৰাইজৰ দল। তো ইতিমধ্যে আমি দেখা পাইছোঁ কংগ্ৰেছৰ পৰা এগৰাকী ক'বলৈ গ'লে কংগ্ৰেছৰ বেকবন আছিল তেখেত ভূপেন বৰা ডাঙৰীয়াই তেখেতে পদত্যাগ কৰিলে আৰু তেখেতে বিজেপিত যোগদান কৰিলে। এই ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, বেকবন বুলি কৈছে আপুনি। বেকবন শব্দটো বৰ্তমান সময়ছোৱাত প্ৰাক্তন যে আমাৰ অসমৰ সভাপতি আছিল ভূপেন বৰা ডাঙৰীয়া, এই শব্দটো তেখেতৰ লগত আজিৰ সময়ত প্ৰযোজ্য নহয়। বেকবন কাক কয়? দলৰ এজন যি সৈনিক, যি আদৰ্শক লৈ পেলাই, দলৰ আদৰ্শক নীতিক আগত লৈ পেলাই ৰাইজৰ লগত একাত্ম হৈ পেলাই দলৰ আদৰ্শটোৰে ৰাইজৰ লগত কাম কৰি দলক আগুৱাই ৰাইজৰ আস্থাক লৈ পেলাই দলৰ কাম কৰে। আৰু যাৰ নীতি আদৰ্শ কথা বতৰাত আমি আমাৰ যিটো দলৰ আদৰ্শ, সেই আদৰ্শৰ পৰিপন্থী কোনো আদৰ্শত যদি যোগদান কৰে, তেতিয়াহ'লে এই যিটো বেকবোন, এই বেকবোন শব্দটো তেখেতসকলৰ লগত প্ৰযোজ্য নহয়। ইয়াত প্ৰত্যেকজন তৃণমূল কৰ্মীৰ কষ্ট আছে। কংগ্ৰেছ দলৰ আদৰ্শটোক লৈ যোৱাৰ কাৰণে প্ৰতিজন তৃণমূল কৰ্মীয়ে, বহু কংগ্ৰেছ কৰ্মী দলটোৰ এই সময়ছোৱাত এনেকে যুদ্ধ দিছে, বিজেপিৰ বিৰুদ্ধে ৰাইজৰ লগত থাকি যুদ্ধ দিছে, কোনো পলাই পত্ৰম দিয়া নাই। বহু কৰ্মী আছে যে দলৰ পৰা বিশেষ একো পোৱা নাই, কিন্তু আদৰ্শগত কথাবিলাক লৈ পেলাই দলটোক আগুৱাই লৈ যোৱাৰ কাৰণে দিনে ৰাতি কষ্ট কৰিছে আৰু বৰ্তমান সময়ছোৱাত এই বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ কাম কাজ কৰি আছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে তেখেত কেতিয়াও কংগ্ৰেছ দলৰ বেকবোন বুলি যিটো কৈছে, মই বেকবোন বুলি ক'ব নোখোজো। তেখেতে কংগ্ৰেছ দলৰ লগত বিশ্বাসঘাতকতা কৰা বুলি আপুনি ক'ব নেকি? এতিয়া এই গোটেই কথাটো চাওক, ৰাজনীতি কৰা মানুহৰ মূল যিখিনি মানুহ থাকে, ৰাজনীতি কৰা মানুহখিনি, সেই মানুহখিনিক ৰাইজে প্ৰত্যক্ষ কৰি থাকে। এই প্ৰত্যক্ষ কৰি থকা ৰাইজে চাই থাকে যে কোনজন নেতাই আদৰ্শক লৈ পেলাই নীতি আদৰ্শক স্থিতিটোক বাহাল কৰি পেলাই আগুৱাই গৈ থাকে। আৰু যিবিলাকে দলৰ নীতি আদৰ্শক সকলো পায়ো আৰু কি পোৱাৰ তাৰণা, কেতিয়াবা এটা বেলেগ কথা কৈছিল কংগ্ৰেছ দলত থাকোঁতে, আজি সেইজন একেজন ব্যক্তিয়ে আকৌ কংগ্ৰেছ দলৰ বিৰুদ্ধে পৰহিলৈ কংগ্ৰেছ দলৰ হৈ পেলাই বিজেপি দলক সমালোচনা কৰিছিল, বিভিন্ন ধৰণে কথা বতৰাবোৰ কৈছিল। আজি সেইজন ব্যক্তি আৰু যিজন ব্যক্তিৰ পৰিচয় কংগ্ৰেছৰ পৰিচয়েৰে তেওঁলোক বলিয়া। আজি অসমৰ ৰাইজে যদি জানিছে, কংগ্ৰেছে দিয়া পৰিচয়টোৰ বিনিময়ত জানিছে। গতিকে তেনেকুৱা ব্যক্তিক বহু ৰাইজে কৈছে যে দলৰ এই সময়ছোৱাত এনেকুৱা সময়ছোৱাত হলঠেকত পেলাবৰ কাৰণে চেষ্টা কৰা, এইবোৰতো বিশ্বাসঘাতক বুলিয়ে বহু ৰাইজে আমাৰ লগত এনেধৰণে কথা বতৰা পাতোতে কৈছে যে বিশ্বাসঘাতক, তোমালোকৰ দলৰ পৰা যিমান বিশ্বাসঘাতক আঁতৰাব পাৰা সিমানে মংগল, ৰাইজৰ বাবে মংগল, দলৰ বাবে মংগল। গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে কৈছে যে ৰাজীৱ ভৱনত যদি কোনো নাথাকে তেতিয়াহ'লে মই অকলে থাকি যাম। আজি আমি এইটো দেখা নাই, গৌৰৱ গগৈ ডাঙৰীয়াই সততাৰে কথাখিনি কৈছে। গৌৰৱ গগৈৰ লগত অসমৰ বহু ৰাইজ তেখেতৰ প্ৰতি আশীৰ্বাদ আছে আৰু কংগ্ৰেছ দলৰ সৈনিকসকল তেখেতৰ লগত, প্ৰত্যেকখন সঁচা অৰ্থৰ সৈনিকসকল তেখেতৰ লগত ৰাইজৰ লগত থাকি বিৰোধী পক্ষই কৰি থকা শোষণৰ শাসনৰ বিৰুদ্ধাচৰণ কৰি গৌৰৱ গগৈৰ লগত আমি সকলোবিলাক আছো। যোৱাকালি আমি দেখা পাইছো যে হিমন্ত বিশ্ব শৰ্মাই তেখেতে কৈছে যে দেৱব্ৰত শইকীয়া 26ৰ ইলেকশ্যনৰ পিছে বিজেপিলৈ যোগদান কৰিব আৰু প্ৰদ্যুৎ বৰদলৈ 29ৰ আগে বিজেপিলৈ যোগদান কৰিব। এই ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী, তেখেতে ৰাতিপুৱা এটা কথা কয়, গধূলি এটা কথা কয়, দিনত এটা কথা কয়, ৰাইজে প্ৰত্যক্ষ কৰি আছে। গতিকে তেওঁৰ এনেকুৱা ধৰণৰ কথা বতৰাবিলাকত আমাৰ কংগ্ৰেছ দলৰ সৈনিকসকলে বা ৰাইজে কিমান বিশ্বাস কৰিব, কি কৰিব, সেইটো ৰাইজৰ আদালতত। ইতিমধ্যে নিৰ্বাচনৰ কুচকাৱাজ বহুত দেখা গৈছে। আপুনি বিশ্বাস কৰে নেকি যে এইবাৰ বিজেপি ক্ষমতাত থাকিব আকৌ নে কংগ্ৰেছে? ৰাইজে এইবাৰ সংকল্প লৈছে, এই যোৱা 10টা বছৰত অসমৰ ৰাইজক বিভিন্ন আৱেগ হোৱা প্ৰলোভন,
মিথ্যাচাৰ, মূল্যবৃদ্ধিৰ মাৰ, এনেকুৱা বিভিন্ন ধৰণৰ কথা বতৰা কৈ 10টা বছৰ শাসন কৰিলে। আৰু এই 10টা বছৰৰ শাসনকালত ৰাইজে হাবুডাবু খাইছে। শেহতীয়াকৈ এই বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপট তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব খুজিছে। গৌৰৱ গগৈক লৈ পেলাই বিভিন্ন ধৰণৰ মিথ্যাচাৰ ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছে। আৰু ডাঙৰ কথাটো হ'ল কি, ডবল ইঞ্জিনৰ চৰকাৰখনে আমাৰ হিয়াৰামতো জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যা সম্পৰ্ক কি পদক্ষেপ গ্ৰহণ কৰিছে, এই গোটেই কথাবিলাকো অসমৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে। গতিকে এইবিলাকৰ সদুত্তৰ এইবাৰ 26ৰ নিৰ্বাচনত তেওঁলোকে পাব। আৰু কংগ্ৰেছ দল গোপীনাথ বৰদলৈ দিনৰ পৰা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ দিনলৈকে সঁচা অৰ্থত জাতীয়তাবোধ, সঁচা অৰ্থত অসমৰ ৰাইজৰ অসমীয়াত্বক লৈ পেলাই কাম কাজ কৰি আহিছে। অসমৰ ৰাইজে এতিয়াও পাহৰি যোৱা নাই যে সেই গুপ্ত হত্যাৰ দাবানলৰ পৰা অসমৰ ৰাইজে পাহৰি যোৱা নাই যে সেই ভগ্নপ্ৰায় অৰ্থনীতি যিখন অসমৰ অৰ্থ ব্যৱস্থা, সেই গোটেই ব্যৱস্থাটো তৰুণ গগৈ, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ দিনত যি ধৰণে ধুনীয়াকৈ 15টা বছৰ শাসনকালত ৰাইজক দিছিলে, ঠিক তেনেধৰণে এই অন্ধকাৰচ্ছন্ন অসমখনত জাত পাত, ভেদাভেদ, হিন্দু মুছলমান, শ্মশান কবৰস্থান, এইবিলাকতে এইটো গণ্ডিৰ ভিতৰত ৰাখি পেলাই অসমৰ যি খাতাম পুৰুষীয়া সংস্কৃতি, যি সভ্যতা, তাত যি উত্তৰ ভাৰতীয় সংস্কৃতি জাপি দি পেলাই অসমখন ধ্বংসৰ গৰাহলৈ নিব খুজিছে, এই গোটেই কথাবিলাক অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে। আৰু এই কথাবিলাকৰ লগত থাকি পেলাই আমি অহা 26ৰ নিৰ্বাচন ৰাইজে যে বিচাৰিছে এইবাৰ মানে বিজেপি হটাও, অসম দেশখন বচাও। যেনেদৰে গৌৰৱ গগৈ ডাঙৰীয়া কৈছে যে ৰাজীৱ ভৱনত তেওঁ অকলে থাকিব, আৰু ইতিমধ্যে ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিলে। এই ক্ষেত্ৰত আপুনি ক'ব খুজিব নেকি যে মানে কংগ্ৰেছ দলত এতিয়াও কিছুমান ৰাজনৈতিক আভ্যন্তৰীণ ৰাজনৈতিক অস্থিৰতা? চাওক, যেতিয়া ৰাজনীতিত ক্ষমতাৰ যুঁজত, ৰঙা দলিচাৰ যুঁজত কিছুমান তেনেকুৱা ধৰণৰ প্ৰত্যেকটো দলত থাকে। আপুনি ভাবে নেকি কংগ্ৰেছ দলৰ সৰু কথা এটাও বহুত সমালোচনা আজি হ'ব লাগিছিল, আলোচনা যে এইখন চৰকাৰে কি ধৰণে ৰাইজৰ কাম কৰিলে, যিবোৰ কথা কৈছিলে জাতি মাটি ভেটি সুৰক্ষিত হৈ আছে নে নাই, 16 মে'ত বাংলাদেশী তালি টোপোলা লৈ ইয়াৰ পৰা পলাই যাব বুলি কৈছিলে, এই কথাবোৰ কৰিছে নে নাই কৰা? 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি কৈছিলে, এই কথাবিলাক হৈছে নে নাই? মূল্য বৃদ্ধিৰ এনেকুৱা ৰামটাঙোন অসমৰ ৰাইজৰ ওপৰত পৰিছে যে ত্ৰাহি মধুসূদন অসমৰ ৰাইজে দিছে। এনেকুৱা কৰৰ বোজা, প্ৰত্যেকটো দিনে কৰ লৈছে। এই কৰৰ বোজা যে এই চৰকাৰখনে ৰাইজৰ ওপৰত জাপি দিছে, কৰ কোনে মাৰিব? হাজাৰ কোটি টকা, প্ৰত্যেকটো এসপ্তাহৰ মূৰে হাজাৰ কোটি টকাৰ তেওঁলোকে কৰ লৈছে। এই কৰ কোনে মাৰিব? এয়া কৰ মাৰিব লাগিব অসমৰ জনসাধাৰণ। গতিকে এই গোটেই কথাবিলাক অসমৰ মানুহে লক্ষ্য কৰিছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়া অকলশৰীয়া নহয়। গৌৰৱ গগৈ ডাঙৰীয়া হ'ল এনেকুৱা এজন আমাৰ সত্তা, যিটো সত্তাই আমাৰ উত্তৰ পূৰ্বাঞ্চল, অসমৰ সন্মান গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰখনত জিলিকাইছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ ৰাইজৰ আশীৰ্বাদ আছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কট্টৰ কংগ্ৰেছী আমিবোৰ আছো, কট্টৰ কংগ্ৰেছী অসমৰ বহু সৈনিক আছে, যিয়ে বহু বেয়া সময়তো কংগ্ৰেছৰ পতাকা লৈ পেলাই এই ধৰণৰ কথা বতৰা যিবিলাক শোষণেৰে শাসন কৰিছিল, সেইবিলাক উফৰোৱাৰ কাৰণে কংগ্ৰেছৰ সৈনিকে বহুতে প্ৰাণ আহুতি দিছে। ব্ৰিটিছক খেদা দল কংগ্ৰেছ দল। গতিকে এইবিলাক সৰু সুৰা কথাত কংগ্ৰেছ দলৰ সৈনিক বিচলিত নহয়। কংগ্ৰেছ দলে আগ্ৰাসী ৰূপত অসমৰ ৰাইজৰ লগত থাকি অনাগত দিনত এখন সুন্দৰ সুস্থ চৰকাৰ গৌৰৱ গগৈৰ নেতৃত্বত কৰিবলৈ গৈ আছে, য'ত অসমৰ ৰাইজে আশীৰ্বাদ। তাৰমানে এইবাৰ আপুনি ক'ব খুজিছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ আহিব? নিশ্চয়কৈ ৰাইজে আপুনি কওকচোন, আপুনি এজন সাংবাদিক, আপুনি কওকচোন অসমত, মই আপোনাক এটা প্ৰশ্ন সুধো, আপুনি কওকচোন অসমত এতিয়া যি ধৰণৰ এখন চৰকাৰ চলি আছে, চৰকাৰখনে সুবিচাৰ কৰি পেলাই দেশখনক সঁচা অৰ্থত আগুৱাই নিছে? এইটো মই সাংবাদিক হিচাপে মই প্ৰশ্ন কৰিব পাৰোঁ। প্ৰশ্ন কৰিছে, আপুনি প্ৰশ্নটোৰ সুদুত্তৰ কওকচোন, পাৰিছে জানো? মই সাংবাদিক হিচাপে ঠিক আছে, আপুনি সাংবাদিক, কিন্তু আপুনি সাংবাদিক হলেও প্ৰথমতে আপুনি সাংবাদিকতা কৰাৰ আগতে আপুনি এজন জনসাধাৰণৰ, আপুনি ভোটাধিকাৰ সাব্যস্ত কৰা এজন ব্যক্তি, হয়নে নহয়? গতিকে আপোনাৰোতো সাংবাদিকতাৰ বাহিৰত আপুনিওতো এজন ব্যক্তি, আপুনি সেই চাপটো পাইছেনে নাই? নিশ্চয়কৈ পাইছে।
গতিকে এনেকে আপোনাৰ নিচিনা অসমৰ প্ৰত্যেকজন জনসাধাৰণে জীয়াটো ভুগি আছে, জুৰুলা হৈছে। গতিকে জুবিন গাৰ্গৰ হত্যা কি হ'ল? গৌৰৱ গগৈ ভয় কৰি পাকিস্তানৰ এজেণ্ট বনাই পেলাই এটা ভুৱা নেৰেটিভ অসমৰ ৰাইজৰ ওচৰত দিব খুজি আছে। কিয়? অসমৰ ৰাইজে কি বুজি নাপায়? আমি অসমীয়া মানুহ বাৰে বাৰে কওঁ, আমি অসমীয়া মানুহ আবেগিক, কিন্তু অসমৰ মানুহ বুৰ্বক নহয়। এই কথাটো আমি ৰাজনীতি কৰা ধুৰন্ধৰ আমি ৰাজনীতি কৰা ব্যক্তিসকলে বুজি পোৱাটো উচিত। আপোনালোকৰ সন্মুখৰ পৰা মই বিদায় লৈছো টাইমুৰ ৰহমান খান।